পাকঘৰৰ ভিতৰত হুৰাহুৰে ওলাইছে খাৰুৱা তেল সৃষ্টি হৈছে প্ৰকাণ্ড সুৰংগ সদৃশ গাঁত খাৰুৱা তেলে বুঢ়াইছে কেইবাটাও পুখুৰী ল'ৰা-ছোৱালী একো কাৰণে ল'ৰা দিন আজি আকৌ বহুত দিন আজি আকৌ মোৰ এনেকুৱা হ'ল বুলি মই ভবাই নাছিল হে ভগৱান মই ভাতকেইটা বনাবলৈ খৰিলো পৰা লৈ আহোঁ খুজি আনো কিনি আনো মোৰ ল'ৰাকেইটা কি খাব এতিয়া বিগত 12 জুনৰ দিনা ভটিয়াপাৰত সংঘটিত ৰিক বিস্ফোৰণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে পুনৰ জয়সাগৰত ঘটিল অঘটন শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত জয়সাগৰৰ জোনাকী নগৰত মাটি ফুটি ওলাইছে খাৰুৱা তেলৰ ফুৱাৰ কৃষ্ণ দাসৰ বাসগৃহত খাৰুৱা তেলৰ ফুৱাৰ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ উল্লেখযোগ্য যে যোৱা 3টামান দিনৰ পৰাই মৃদু কম্পনৰ লগতে ওলাইছিল গোন্ধ কিন্তু শনিবাৰে পুৱা ৰান্ধনীঘৰত কাম কৰি থকাৰ সময়তে এক প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় আৰু গাঁতটোৰ পৰা হুৰাহুৰে ওলাই খাৰুৱা তেল এই গাঁৱৰ বাসিন্দাৰ আমাৰ জোনাকী নগৰৰ আজি 3 চনৰ পৰা মই ইয়াত বসবাস কৰি খাই আছো আজি কেইদিনমানতে ঘৰটো খুব গজগজাই আছে চাওঁ একোৱে নেদেখোঁ আজি হঠাতে ৰাতিপুৱা চাহ বনাবলৈ গৈছোঁ চাহ বনাই থাকোঁতেই মানে গাঁত এটা খৰংগ হৈ ডাঙৰ গাঁত এটা ধপককৈ মাটিখিনি তললৈ বহি গ'ল এতিয়াও এই প্ৰত্যক্ষ দেখিছে এই প্ৰত্যক্ষৰ ওপৰতে আপোনালোকে নিৰ্ণয় কৰক যে খৰংগ গাঁতটোৰ ভিতৰত আৰু কেনেবাকৈ যদি জুই জ্বলাওঁ এইটো কি হৈ যাব এই অঞ্চলটোত ক'ব নোৱাৰা হয় সেইটো কাৰণে এতিয়ালৈকে আমি বাহিৰৰ তেখেতলোক আহিছে এখেতলোক এয়া নিউজৰ আৰু প্ৰশাসনলৈও আমি জনাইছোঁ প্ৰশাসনেও এতিয়ালৈকে কোনো এটা কোৱা নাই যে আহিও চোৱাহি নাই এই মানুহৰ অৱস্থা কি হৈছে লগে লগে পৰিয়ালটোৱে অইল কৰ্তৃপক্ষক খবৰ কৰে যদিও ঘটনা সংঘটিত হোৱাৰ বহু ঘণ্টাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হয় ONGC কৰ্মচাৰী বহুত দিনৰ পৰা মোৰ পুখুৰী 5টা ফিচাৰী অনিষ্ট কৰিছে ONGC এৰিয়ে আগতো কৰিছিলে তেখেতলোকে কৰিম বুলি কয় আকৌ নকৰে তাৰপিছত আকৌ 5টা ফিচাৰী মোৰ অনিষ্ট হ'ল আজি আকৌ মোৰ ঘৰৰ ভিতৰত পাকঘৰতে মোৰ আকৌ ONGC তেল প্ৰদূষণ হ'ল মই আজি 3 দিন ধৰি গন্ধ পাই আছো মই কৈছো ঘৰত সকলোকে যে গন্ধ পাইছো মই দিন হাজিৰা কৰা মানুহ মোৰ ওচৰ চুবুৰীয়া সকলোৱে মোক প্ৰব্লেম দিয়ে হাঁহ কুকুৰা ছাগলী তেখেতলোকৰ অনিষ্ট হৈছে আৰু তেখেতলোকে মোক কমপ্লেইন কৰিছে তাৰপিছত মই তেতিয়া কৈছো মই বোলো ৰ'ব আজি কিন্তু পাকঘৰত যিটো ডাঙৰ গাঁত দেখিলো মই বহুত মানে দেখি আচৰিত হলো এতিয়ালৈকে আমাৰ কুটে 4টা জীৱ একোৱে এটা ক্ষুদ্ৰ পান খোৱা নাই এটা প্ৰাণীও পিয়া নাই আমি ভয় লাগিছে ইমান পুখুৰী 5টা মোৰ ফিচাৰী আজি পাৰ ভাগে হেৰি কৰি গ'ল তেখেতলোকে মোক কোনো হেৰি কৰা নাই 5টা ফিচাৰী মোৰ আছে 5টা ফিচাৰী ONGC গোটেই তেলে ভৰ্তি কৰি দিলে মাছ পানী মই জীয়াই থৈছো মেলিব নোৱাৰা হ'ল মোৰ ছ'চাইটিত আছিলে গোটেই আমাৰ গাঁৱৰ সকলোৱে জানে সকলোৱে দেখিছে আৰু গতিকে সকলোৱে যে এটা উচিত বিচাৰ কৰে মাত্ৰ এটা মাহৰ ব্যৱধানতেই পুনৰ শিৱসাগৰত খাৰুৱা তেল নিৰ্গত হোৱাত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে এতিয়া শিৱসাগৰবাসী অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শিৱসাগৰ